মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ কেইটামান ইম্পৰ্টেণ্ট MCQ। চোৱা, তাৰে 1 নম্বৰ কুৱেশ্যন দিয়া আছে, কোনোবা অখণ্ড সংখ্যা nৰ বাবে অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো। চোৱা, n কোনোবা অখণ্ড সংখ্যা হ'ব লাগিব আৰু আমি পাব লাগিব কি অযুগ্ম অখণ্ড সংখ্যা। চোৱা, nৰ মান যদি আমি 1 লওঁ তেনেহ'লে 1 বহাই দিয়া আমি অযুগ্ম পাম, কিন্তু যদি আমি 2 লওঁ আকৌ তেনেহ'লে যুগ্ম পাম। এইটো তেনেহ'লে নহ'ব। বি নম্বৰত আছে, চোৱা n + 1, nৰ মান যদি আমি 1 বহাই দিওঁ 1 + 1 2 পাম, যুগ্ম। এইটোতো নহ'ব কাৰণ অযুগ্ম পাব লাগিব আমি। তাৰপিছত চোৱা চি নম্বৰত আছে 2n + 1, nৰ মান যদি আমি 1 লওঁ 2 × 1 + 1 ডেট মিনছ কিমান পাম আমি 3 পাম। 3 এটা অযুগ্ম। ঠিক একেদৰে যদি nৰ মান 2 লোৱা 2 বহাই দিয়া, 2 বহালে কি হ'ব 4 + 1 5, এইটো এটা অযুগ্ম 5 অযুগ্ম। ঠিক একেদৰে 3 লোৱা 3 × 2 6 + 1 7, 7 এটা অযুগ্ম। গতিকে কি চোৱা অযুগ্ম সংখ্যাবোৰ আমি পাই আছোঁ। আকৌ ডিত দিয়া আছে, চোৱা 2n, nৰ মান যদি তুমি 1 লোৱা কি পাবা 2, 2 ল'লে 2 × 2 4, এইবিলাক কি যুগ্ম। এইটোতো নহ'বই, তেনেহ'লে অপশ্যন চি আমাৰ কাৰেক্ট হ'ব। কুৱেশ্যন 2ত চোৱা কি কৈছে, 15 আৰু 20ৰ লসাগু আৰু গসাগুৰ পূৰণফল। চোৱা, আমি এটা ফৰ্মুলা পাইছোঁ যে লসাগু ইনটু গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। ইয়াত সংখ্যা দুটা কি কি আছে 15 × 20। এতিয়া চোৱা আমি লসাগু ইনটু গসাগু উলিয়াব লাগে। এতিয়া 15 × 20 কৰা কিমান পাবা তুমি 300 পাবা। গতিকে অপশ্যন 300 ক'ত আছে বিত আছে। গতিকে শুদ্ধ উত্তৰ অপশ্যন বি। কুৱেশ্যন 5ত কৈছে 2 + √3 হোল ইনটু 2 - √3 এটা পৰিমেয় অপৰিমেয় পূৰ্ণ সংখ্যা এটাও নহয়। চোৱা, আমি এটা ফৰ্মুলা পাইছিলোঁ যে a + b হোল ইনটু a - b ইকুৱেল a² - b²। ঠিক একেদৰে চোৱা, ইয়াত a হ'ল 2, b হ'ল √3, a + b a - b ফৰ্মুলাত আছে। গতিকে কি হ'ব আমাৰ a², a মানে কি 2, 2² মাইনাছ b², b মানে √3², স্কোৱাৰ ৰুট কেঞ্চেল, কি থাকিব 4 - 3 1। গতিকে 1 এটা কি 1 এটা পৰিমেয় সংখ্যা। কিন্তু ইয়াত অপশ্যন চোৱা ইয়াত আছে পৰিমেয়, চিত আছে পূৰ্ণ। 1 এটা পূৰ্ণ সংখ্যা হয়, গতিকে অপশ্যন ইয়াত দুটা শুদ্ধ, এ আৰু চি। কিন্তু পৰীক্ষাত এটা শুদ্ধ থকাহে দিব। কুৱেশ্যন 6ত কৈছে, যদি এ আৰু বি যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে গসাগু অফ a, b ইনটু লসাগু অফ a, b ইকুৱেল হোৱাট। চোৱা, ইয়াত গসাগু ইনটু লসাগু ওলাব দিছে। আমি জানো লসাগু ইনটু গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা কি ইয়াত a ইনটু b। গতিকে কি এ ইনটু বি আছে না অপশ্যনত চোৱাচোন, অপশ্যন ডি। গতিকে শুদ্ধ উত্তৰ অপশ্যন ডি। তাৰপিছত কুৱেশ্যন 7ত কৈছে, চোৱা 2.010101 এটা অপশ্যন এ পৰিমেয় সংখ্যা, বি অপৰিমেয় সংখ্যা, চি অখণ্ড সংখ্যা, ডি স্বাভাৱিক সংখ্যা। চোৱা, দশমিকৰ পিছত চাবা 010101 এটা অংকই বাৰে বাৰে আহি আছে। গতিকে যদি এটা অংকই বাৰে বাৰে আহি থাকে তেন্তে এইটো সদায় পৰিমেয় সংখ্যা হ'ব। অপশ্যন এ শুদ্ধ। কুৱেশ্যন 8ত কৈছে, চোৱা এ আৰু বি দুটা সহমৌলিক সংখ্যা হ'লে সিহঁতৰ গসাগু হ'ব। চোৱা, সহমৌলিক মানে সংখ্যা দুটাৰ গসাগু 1 হ'ব লাগিব। চোৱা, ইয়াত সংখ্যা দুটা কি আছে এ আৰু বি আছে। এ আৰু বিৰ
গহাও কিমান হ'ব 1 হ'ব কাৰণ গহাও মানে কমন চোৱা a ইনটু 1 লিখিব পাৰি b ইনটু 1 লিখিব পাৰি ইয়াত কমন কি 1 গতিকে চোৱা অপচন সি শুদ্ধ কোৱেশ্চন 9 ত কৈছে চোৱা 2 স্কয়াৰ ইনটু 3 কিউব ইনটু 5 টু দি পাৱাৰ 4 আৰু 2 কিউব ইনটু 3 স্কয়াৰ ইনটু 5 ৰ গহাও হ'ল চোৱা গহাওৰ কথা কৈছে তুমি লিখি লোৱা 2 স্কয়াৰ ইনটু 3 কিউব ইনটু 5 টু দি পাৱাৰ 4 আৰু আছে 2 কিউব ইনটু 3 স্কয়াৰ ইনটু 5 যদি গহাও কৈছে চোৱা এই দুটাৰ পাৱাৰ সৰু কাৰ 2 স্কয়াৰ গতিকে আমি 2 স্কয়াৰ লম ইনটু চোৱা এই দুটাৰ পাৱাৰ সৰু কাৰ 3 স্কয়াৰ আমি 3 স্কয়াৰ লম ইনটু এই দুটাৰ 5 চোৱা গহাও কৈছে কাৰণ আমি পাৱাৰ সৰু যেটো হেতু লৈছো আৰু যদি লহাগু কলে হয় আমি ডাঙৰটো ললো হয় ইয়াত চোৱা পূৰণ কৰা 4 ইনটু 9 ইনটু 5 কিমান পাবা 180 পাবা গতিকে অপচন বি শুদ্ধ কোৱেশ্চন 10 ত কৈছে চোৱা যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ লহাগু ইকুৱেল l আৰু গহাও ইকুৱেল h হলে তলৰ কোনটো সত্য চোৱা আমি এটা ফৰ্মুলা পাইছো সংখ্যা দুটাৰ পূৰণফল ইকুৱেল লহাগু ইনটু গহাও গতিকে ইয়াত সংখ্যা দুটা কি a আৰু b a ইনটু b ইকুৱেল সংখ্যা দুটাৰ পূৰণফল সৰি লহাগু ইনটু গহাও লহাগু কিমান l ইনটু গহাও কিমান h চোৱা ইয়াৰ পৰা যদি আমি a ৰাখি দিও b টো ইয়াত কি হ'ব হৰণ হ'ব ওপৰত l h চোৱাচোন অপচনত আছে নেকি এইটো অপচন এত আছে গতিকে অপচন এ শুদ্ধ কোৱেশ্চন 11 ত কৈছে দুটা অখণ্ড সংখ্যা a আৰু b ৰ বাবে আন দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যায় যাতে a ইকুৱেল 5q প্লাছ r তলৰ কোনটো সত্য চোৱা আমি জানো যে a ইকুৱেল bq প্লাছ r যত 0 লেছ দেন ইকুৱেল r লেছ দেন b এতিয়া চোৱা এই b ৰ ঠাইত কি দি আছে a ইকুৱেল b ৰ ঠাইত দি আছে 5q প্লাছ r ঠিক একেদৰে ইয়াতো চোৱাচোন 0 লেছ দেন ইকুৱেল r লেছ দেন b ৰ ঠাইত কি বহাব পাৰো আমি 5 বহাব পাৰো এয়া 5 দি আছে গতিকে চোৱা এইটো কত আছে অপচন বি গতিকে অপচন বি শুদ্ধ কোৱেশ্চন 12 ত কৈছে চোৱা যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 15 টু দি পাৱাৰ n সংখ্যাটো তলৰ কোনটো সংখ্যাৰে বিভাজ্য n কিন্তু স্বাভাৱিক সংখ্যা বুলি কৈছে চোৱা এতিয়া অপচন এ দি আছে চোৱা 5 টু দি পাৱাৰ n minus 1 গতিকে n ৰ মান যদি আমি 1 লও 5 টু দি পাৱাৰ 1 minus 1 that means 5 টু দি পাৱাৰ 0 এতিয়া চোৱা 5 টু দি পাৱাৰ 0 মানে কি 1 1 এৰে এই 15 ক আমি হৰণ কৰিব পাৰি চোৱা অপচন বি ত আছে 2 টু দি পাৱাৰ n চোৱা 2 টু দি পাৱাৰ n ৰ মান যদি 1 লও তেনে কি পাম 2 পাম 2 ৰে আমি 15 ক বিভাজ্য কৰিব নোৱাৰি ঠিক একেদৰে সি দিয়া আছে চোৱা 10 টু দি পাৱাৰ n ৰ মান যদি আমি 1 লও তেনে 10 এৰে চোৱা 15 ক হৰণ না যায় ঠিক একেদৰে 6 আৰু 2 না যায় গতিকে আমাৰ 1 এৰে যায় যদি শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ তাৰ পিছত কোৱেশ্চন 13 ত কৈছে চোৱা এটো একেবাৰে ইজি আৰু এটো ডাইৰেক্ট কিতাপৰ পৰাই এটো মই কৰি নিদিও তোমালোকে কৰি কিনে কমেন্ট বক্সত জনাবা কমেন্ট কৰি জনাবা গতিকে ইয়াৰ পিছৰটো চাম কোৱেশ্চন 14 ত কৈছে চোৱা আটাইতকৈ সৰু যেটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ব √27 দিয়া আছে √3 3√3 আৰু 3 দিয়া আছে চোৱা বহুতে কিন্তু এটো কোৱেশ্চন সোৱাৰ লগে লগে অপচন এ দি থৈ আহিবা কিন্তু ভুল হ'ব চাবা √27 ক আমি 9 * 3 লিখিব পাৰি গতিকে কি 9 ৰ বৰ্গমূল কিমান 3 3 √3
থ্ৰী এতিয়া চোৱা থ্ৰী ৰুট অভাৰ থ্ৰীৰ লগত যদি আমি অপশ্যন বিৰ ৰুট অভাৰ থ্ৰী যদি আমি পূৰণ কৰি দিওঁ তেনেহ'লে চোৱা কি পাম থ্ৰী ইনটু ৰুট অভাৰ থ্ৰী স্কোৱাৰ ৰুট কেঞ্চেল তেনেহ'লে কি থাকে থ্ৰী ইনটু থ্ৰী 9 গতিকে অপশ্যন হ'ব আমাৰ বি শুদ্ধ কুৱেশ্যন 16ত কৈছে 8 9 25ৰ গহাও হ'ব চোৱা আমি 8ক 2 ইনটু 2 ইনটু 2 লিখিব পাৰি আকৌ 9ক চোৱা ভাঙিলে আমি 3 ইনটু 3 লিখিব পাৰি 25ক ভাঙিলে আমি 5 ইনটু 5 লিখিব পাৰি চোৱা গহাও মানে কি কমন থকা এতিয়া চোৱা এই তিনিটাৰ মাজত কমন কি আছে নাই গতিকে 1 আছে ইয়াতো 1 গতিকে এই তিনিটাৰ মাজত কমন আছে আমাৰ 1 গতিকে কি গহাও আমাৰ 1 হ'ব 1 অপশ্যন ডিত আছে গতিকে অপশ্যন ডি শুদ্ধ কুৱেশ্যন 17ত কৈছে 2 ৰুট অভাৰ 3 বাই ৰুট অভাৰ 27 হ'ল এটা অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা এটা অপৰিমেয় সংখ্যা চোৱা 2 ৰুট অভাৰ 3 বাই ৰুট অভাৰ 27 দিয়া আছে আমি ইয়াক 2 ৰুট অভাৰ 3 বাই ৰুট অভাৰ 9 ইনটু 3 লিখিব পাৰি ইয়াত চোৱা 2 ৰুট অভাৰ 3 বাই এই 9ৰ বৰ্গমূল কি 3 গতিকে ৰুট অভাৰ মাজত থাকিল 3 এই ৰুট অভাৰ 3 কেঞ্চেল 2 বাই 3 পালোঁ এইটো কি পৰিমেয় সংখ্যা গতিকে অপশ্যন বি শুদ্ধ তাৰপিছত আছে কুৱেশ্যন 18ত দিয়া আছে চোৱা তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব চোৱা যিটো হৰ আছে হৰ যিটো আছে এই হৰটো আমি ভাঙিলে 2 আৰু 5 পাব লাগিব যদি আমি 2 আৰু 5 পাওঁ তেনেহ'লে পৰিসমাপ্ত দশমিক বিস্তৃতিত আছে বুলি আমি ক'ব পাৰি চোৱা অপশ্যন চি হ'ব শুদ্ধ এই চোৱা 50 আছে 50ক যদি আমি ভাঙো কি হ'ব 2 যাব 25 বাৰ 5 যাব 5 বাৰ গতিকে আমি কি পাইছোঁ 2 আৰু 5 পাইছোঁ গতিকে এইটো হ'ব পৰিসমাপ্ত দশমিক বিস্তৃতি আৰু এটা টিপছ মনত ৰাখিবা 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ হ'ব লাগিব চোৱা দুটামান টোকা দিছোঁ মই যদি Q2 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ হয় তেন্তে হাবদি বা পৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব আৰু এটা চোৱা যদি Q2 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় তেন্তে নিৰৱধি বা অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি হ'ব চোৱা কুৱেশ্যন নম্বৰ 19ত চোৱা তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটোৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হ'ব চোৱা মই কি কৈছোঁ যদি 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় ডেট মিনছ আমি কিউক ভাঙিলে যদি 2 আৰু 5 নাপাওঁ তেন্তে এইটো কি হ'ব নিৰৱধি পৌনঃপুনিক হৈ যাব চোৱা আমি যদি অপশ্যন ডিত যদি চাওঁ 3 4 3 ইয়াক ভাঙিলে আমি কি পাম 7 ইনটু 7 ইনটু 7 গতিকে অপশ্যন ডি শুদ্ধ কুৱেশ্যন 20 দিছে যে 3.27 ইকুৱেল এটা অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা এটা অপৰিমেয় সংখ্যা চোৱা 3.27 ইয়াৰ তলত মনে 1 এটা আছে গতিকে চোৱা ওপৰত দুটাৰ আগত দশমিক আছে আমি যদি দশমিক উঠাই দিওঁ তেনেহ'লে তলত দুটা 0 আহিব ওপৰত কি হ'ব 3 2 7 গতিকে এইটো এটা কি পৰিমেয় সংখ্যা গতিকে অপশ্যন বি শুদ্ধ পৰিমেয় সংখ্যা তাৰপিছত কুৱেশ্যন 21ত কৈছে চোৱা 119 হোল স্কোৱাৰ মাইনাছ 111 হোল স্কোৱাৰ এটা সংখ্যা হ'ব মৌলিক সংখ্যা যৌগিক সংখ্যা যুগ্ম মৌলিক সংখ্যা অযুগ্ম যৌগিক সংখ্যা এতিয়া চোৱা
কি দি আছে 111 হোল স্কোয়ার চোৱা এইখিনিক এ বুলি ধৰা এইখিনিক বি বুলি ধৰা তেনেহ'লে এ স্কোয়ার মাইনাস বি স্কোয়ার ফৰ্মুলাত আছে গতিকে আমি ইয়াক এ প্লাস বি এ মাইনাস বি লিখিব পাৰোঁ এ মানে কিমান 119 প্লাস 111 আৰু এ মাইনাস বি 119 মাইনাস এইখিনি আমি লিখিব পাৰি ইয়াৰ পিছত এইখিনিক আমি যোগ কৰিলে 230 ইনটু চোৱা 119 পৰা 111 মাইনাস কৰিলে আমি কি পাম 8 পাম আকৌ চোৱা ইয়াৰ লগত আমি 1 এটা ইনটু কৰিব পাৰি গতিকে চোৱা এইটো এটা কি সংখ্যা যৌগিক সংখ্যা কাৰণ দুটাতকৈ বেছি উৎপাদক আছে আৰু দুটাতকৈ বেছি উৎপাদক থাকিলে এইটো এটা যৌগিক সংখ্যা গতিকে আজি এইখিনি আছিল আমাৰ ইম্পৰ্টেন্ট এমচিকিউ গতিকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ